নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আসাম ৰাইফল জেনেৰেল ডিউটি জিডি ৰিক্ৰুটমেন্ট 2026 আসাম ৰাইফল জেনেৰেল ডিউটি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদৰ বাবে আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এই পদবিলাকত কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত নহয় নো এক্সাম নো ৰিটেন অনলি ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশনস কিমান বিচৰা হৈছে বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে কেতিয়া পৰা এপ্লাই হৈছে টোটাল কিমান ভেকেন্সি মুকলি কৰা হৈছে সকলো বিলাকৰ তথ্য ভিডিওটো যদি ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব আৰু আসাম ৰাইফলৰ ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনি আপোনালোকে চেক কৰি এপ্লাই কৰিব পাৰিব এতিয়া আসাম ৰাইফল জেনেৰেল ডিউটি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যিসকল কেণ্ডিডেটে এছএছচি জিডি কনষ্টেবল 2026 বৰ্ষৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিছে তেওঁলোকৰ ৰিটেন এক্সামৰ বাবে এখন বুক লৈ আহিছে এখনৰ নাম হৈছে সাকচু পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এছএছচি জিডি কনষ্টেবল 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে ইয়াতে অল সাবজেক্টৰ বুক এভেইলেবল পাব মেথছ পাব ৰিজনিং পাব জেনেৰেল নলেজৰ বুক পাব পাৰ্ট ডি হিন্দী এণ্ড ইংলিছৰ বুকো আপোনালোকে দেখিবলৈ পাব যদিহে আপোনালোকে হিন্দী এণ্ড ইংৰাজী মাধ্যমত যদি এছএছচি জিডি কনষ্টেবলৰ এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এই সাকচু বুকখন আপোনালোকে বাই কৰি ল'ব পাৰিব বাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আমাজন আৰু ফ্লিপকাৰ্ট গৈ পিনি আপোনালোকে বাই কৰি ল'ব পাৰিব এতিয়া আসাম ৰাইফল জেনেৰেল ডিউটি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম ৰাইফল স্পৰ্ট কোটা ৰিক্ৰুটমেন্ট 2026 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম আসাম ৰাইফলৰ বাবে এখিনি পদ মুকলি কৰা হৈছে অনলাইন প্ৰসেস এপ্লাই প্ৰসেস অনলাইন মাধ্যমত আপোনালোকে পদৰ কাৰণে আবেদন কৰিব লাগিব পোষ্ট নেম ৰাইফলমেন আৰু ৰাইফল ওমেন জিডি কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে এপ্লাই লাষ্ট ডেট হৈছে 9 ফেব্ৰুৱাৰী 2026 লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব জব লোকেশন অল ইন্ডিয়া স্যালাৰি 21700 পৰা 69100 টকা লৈকে আপোনালোকে স্যালাৰি পাব তাবা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে 10 জানুৱাৰী 2026 10 জানুৱাৰী পৰা এই পদবিলাকৰ এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ আছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 9 ফেব্ৰুৱাৰী 2026 এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এটা এপ্লিকেশন ফিস কাটিব লাগিব ইউআৰ ওবিসি বিলাকে 100 रुपीस বাকি ক্যান্ডিডেট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে আসাম ৰাইফল জেনেৰেল ডিউটি 2026 এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 23 বছৰলৈকে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি ওএমসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন তাবা নেক্সট হৈছে আসাম ৰাইফল স্পৰ্ট কোটাৰ ভেকেন্সি এণ্ড এডুকেশ্যন কোৱালিফিকেশনস ইয়াতে টোটাল আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে 95 টা ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব আৰু লগতে আপোনালোকৰ স্পৰ্টস সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব কোড কিমানটা ভেকেন্সি আছে ধুনিয়াকৈ আপোনালোকে চাই ল'ব যদি আপোনালোকে মেট্ৰিক পাস কৰি যদি আপোনালোকৰ স্পৰ্টস সাৰ্টিফিকেট আছে ফুটবল এথলেটিক যদি আপোনালোকৰ যদি সাৰ্টিফিকেট আছে এইখিনি কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বেডমিন্টন এনেকুৱা ধৰণৰ ভেকেন্সি ইয়াতে আপোনালোকে দেখিবলৈ পাব টোটাল 95 টা ভেকেন্সি মুকলি কৰা হৈছে আসাম ৰাইফল জেনেৰেল ডিউটি ফালৰ পৰা এপ্লাই কৰিবলৈ হলে কিন্তু আপোনালোকৰ মেট্ৰিক পাস উইথ স্পৰ্ট গেম সাৰ্টিফিকেট থাকিব তাপা নেক্সট হৈছে আসাম ৰাইফল স্পৰ্ট কোটা সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ক্যান্ডিডেট ভেৰিফিকেশন তাপা ডকুমেন্ট ভেৰিফিকেশন হ'ব তাপা আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব তাপা একেবাৰে শেষত মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব এই পদত কোনো ধৰণৰ ৰিটেন এক্সামিনেশন অনুষ্ঠিত নহয় তাপা নেক্সট এই পদবিলাকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত হাইটটো লৰাসকলৰ আমাৰ অসমৰ বাবে 165 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব ছোৱালীসকলৰ হাইটটো 155 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব চেষ্টটো অনলি লৰাসকলৰ জোখা হ'ব 80 নৰ্মেল হ'ব লাগিব লগতে 5 সেন্টিমিটাৰ ফুলাই পিনে 85 হ'ব লাগিব তাপা ফিজিক্যাল এফিচিয়েন্সি টেষ্টত লৰাসকলৰ ৰানিং হ'ব 5 কিলোমিটাৰ টাইমিং দিয়া হ'ব 24 মিনিট আৰু ছোৱালীসকলৰ ৰানিং হ'ব 1600 মিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট এটো আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ বিষয়ে আপোনালোকে গম পালে হাউ টু এপ্লাই আসাম ৰাইফল স্পৰ্ট কোটা ৰিক্ৰুটমেন্ট 2026 যদি হে পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এডুকেশ্যন কোৱালিফিকেশন মিলে যদি আপোনালোকৰ স্পৰ্টছ সাৰ্টিফিকেট আছে তেতিয়াহলে অনলাইন আবেদন কৰিব পাৰিব ইতিমধ্যে অনলাইন আবেদন হৈ আছে 10 জানুৱাৰী পৰা 9 ফেব্ৰুৱাৰী 2026 ৰ ভিতৰত আপোনালোকে পদৰ কাৰণে আবেদন কৰিব
পাৰিব যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে আছাম ৰাইফল জেনেৰেল ডিউটি ফালৰ পৰা স্পৰ্ট কোটাৰ বাবে পুনৰ নতুনকৈ 95টা ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে এপ্লাই কৰিবলৈ হ'লে মেট্ৰিক পাছ উইথ স্পৰ্ট গেম চাৰ্টিফিকেট থাকিব লাগিব সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ